Respected viewers and my dear friends, respected teachers, আজি আপোনালোকৰ লগত এই টিউটৰ শিক্ষকসকলৰ পদক্ষেপ আলোচনা কৰিম কি কৰিবলৈ গৈ আছে আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা কি দাবী কৰিছে আজি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব and one request to you চেনেলটো নহলে সাবস্ক্ৰাইব কৰি দিব সো লেটস স্টার্ট দা রেসপেক্টেড ভিউয়ার্স টিউটৰ টিচাৰ আৰু চৰকাৰ গভৰ্ণমেণ্ট অফ আসাম ভেঞ্চাৰ স্কুল 2021 ভেঞ্চাৰ স্কুল মানে প্ৰভিন্সিয়েলাইজ কৰা হৈছিল কিন্তু তাত থকা টিচাৰসকলক টিউটৰ নামৰ এটা পদবীৰে ফিক্সড পে দৰমহা এটা সিস্টেম কৰি দিয়া আছে তাতে যিবোৰ টিউটৰৰ সম্পূৰ্ণ কোৱালিফিকেশ্যন আছিল তেওঁলোকক ৰেগুলাৰাইজেশ্যন বা মেইন ষ্ট্ৰীম ৰেগুলাৰ টিচাৰ কৰাৰ কথা আছিল এইটো এতিয়ালৈকে হোৱা নাই মানে ফাইলবিলাক অৱশ্য অফিচ টু অফিচ গৈ আছে এইবাৰ যেহেতু আকৌ প্ৰভিন্সিয়েলাইজ মানে ভেঞ্চাৰ স্কুলবিলাক আকৌ প্ৰভিন্সিয়েলাইজেশ্যন কৰিব গভৰ্ণমেণ্টে ইতিমধ্যে ঘোষণা দিছে গতিকে এই সো ইয়াতে চাওক টিউটৰসকলে এটা কাম কৰি আছে তেখেতসকলে এটা মেমৰেণ্ডাম লিখি বিধায়কসকলক দি আছে যেহেতুকে আগন্তুক বিধানসভা অধিৱেশনত যাতে তেওঁলোকৰ কাৰণে কিবা এটা বাজেট বা কিবা এটা উন্নতিকৰণৰ ব্যৱস্থা কৰে মই স্মাৰক পত্ৰটো আপোনালোকক দেখাই আছো এটো হৈছে স্মাৰক পত্ৰ মাজুলীৰ পৰা দি আছে মাজুলীৰ 98 নং মাজুলী বিধানসভা সমষ্টিৰ এমএলএ প্ৰদান কৰিছে বাকি অন্যান্য এমএলএকো প্ৰদান কৰিব বুলি তেওঁলোকে কৈ আছে ইয়াতে চাওক ধুনীয়াকৈ লিখি দিছে তেওঁলোকৰ দাবীখিনি তেওঁলোকৰ দাবী আছিল 2021 চনত তেওঁলোকৰ 5 ফেব্ৰুৱাৰীত তেওঁলোকক মানে বিদ্যালয় প্ৰভিন্সিয়েলাইজ কৰা হৈছিল আৰু তেওঁলোকৰ দাবী আছিল এটো যে মাজুলী যেহেতু লিখিছে মাজুলী জিলাৰ টিউটৰসকলক 14 মাহৰ অনাদায় বকেয়া মুকলি কৰি দিব লাগে মাজুলী হয়তো মাজুলী তেনেকৈ টিউটৰসকল 14 মাহৰ দৰমহা এতিয়ালৈকে প্ৰদান কৰা নাই তো এইটো বকেয়া দিব মুকলি দিব লাগে বুলি তেওঁলোকে দাবী জনাইছে আৰু লগতে সমকামৰ সমমজুৰি দিয়া হয় স্কুলত টিচাৰ আৰু টিউটৰে একে কাম কৰে গতিকে সমকামৰ সমদৰমহা দিয়া ব্যৱস্থা কৰিব লাগে লগতে অৱসৰকালীন যেটো 10 লাখ টকা চিফ মিনিষ্টাৰ ছাৰে ঘোষণা কৰিছিল হেতু গ্ৰেজুৱেটি প্ৰদান কৰিব লাগে লগতে বিনা চৰ্ত সকলো টিউটৰসকলক টিচাৰলৈ উন্নতিকৰণ কৰিব লাগে এইবোৰ দাবীৰে মেমৰেণ্ডাম সাবমিট কৰিছে আৰু প্ৰতিখন জিলাতেই মেমৰেণ্ডামবোৰ সাবমিট কৰিব বুলি তেখেতসকলে জনাই আছে অধিৱেশনটো আছে এটা চাই লওক বিধানসভা 17 ফেব্ৰুৱাৰীৰ পৰা হ'ব লগা অসম বিধানসভা অধিৱেশনত উপস্থাপন কৰিব লাগে তো 17 তাৰিখ এতিয়ালৈকে 17 তাৰিখ আহিলেহে গম পোৱা যাব আৰু যেটো পদক্ষেপ তেওঁলোকে লৈছে মানে বহুত ভাল পদক্ষেপ লৈছে কাৰণ প্ৰতিজন যদি বিধায়কক মানে স্মাৰক পত্ৰ দিব পাৰে কথাটো অৱশ্য বিধানসভাত আহিবই এইটো কথাটো উঠিবই আৰু মই আপোনালোকক কৈ আছো যে যিবোৰ টিউটৰৰ সম্পূৰ্ণ কোৱালিফিকেশ্যন আছে তেওঁলোকক গভৰ্ণমেণ্টে লোৱাৰ এটা ব্যৱস্থা কৰি এইটো আছিল এই মেমৰেণ্ডামটো যেটো মাজুলী বিধায়কক প্ৰদান কৰা হৈছে প্ৰদান কৰাৰ কিছুমান দৃশ্য তেওঁলোকে কেপচাৰ কৰিছে ইয়া চাওক এটা হৈছে মাজুলী বিধায়কক প্ৰদান কৰাৰ সময়ত বাকি অন্যান্য জিলাতো এইটো কৰিব তো গতিকে মই ভাবো যাৰ নিয়মিতকৰণ কৰিবই দিব লাগে কাৰণ গভৰ্ণমেণ্টে এইটো কৈছিল কথাটো তেতে কি কৰে বিধানসভাটো এই বস্তুটো উঠিবই লগতে নতুন যে প্ৰভিন্সিয়েলাইজড এক্ট হ'ব এইটো বিধানসভাতে পাস হ'ব গতিকে লেটস হোপ ভাল হ'ব এটো আশা কৰিলো সো প্ৰত্যেকৰ কাৰণে যাতে ভাল হয় প্ৰত্যেকে যাতে জবটো পাই যায় তো এই আশাৰে এই ভিডিও শেষ কৰিছো থ্যাংক ইউ সো মাচ